ओम सर्व मंगल मंगले शिवे सर्वत्र साधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল মই চেনেললৈ সকলোকে স্বাগত জনাইছো। আজি মই মিথুন ৰাশিৰ বিষয়ে চমুকৈ মে মাহটো কেনে যাব আলোচনা কৰিম। আপোনাৰ যেহেতু দ্বিতীয়ত বহি আছে মংগল, চতুৰ্থত বহি আছে কেতু, আমি চাওঁ দশমত বহি আছে শনি শুক্ৰ আৰু ৰাহু, একাদশত বহি আছে বুধ আৰু ৰবি, দ্বাদশত বহি আছে বৃহস্পতি। দ্বিতীয় আপোনাৰ ৰাশিৰ অধিপতি হৈছে বুধ, বুধ যেহেতু আপোনাৰ একাদশত বহি আছে, গতিকে ৰবিযুক্ত, গতিকে ৰবি আৰু বুধ থকাৰ কাৰণে আপোনাৰ যেহেতু বুধায়িত্ব যুগ এটা হৈ আছে, আৰু বৃহস্পতি আৰু শুক্ৰ যেহেতু ক্ষেত্ৰ বিনিময় যুগ আছে, যিসকল জাতক জাতিকাৰ জন্মচক্ৰত শুক্ৰ আৰু বৃহস্পতি শুভ আৰু বহাগ মাহত জন্ম, তেওঁলোকৰ কিন্তু অতি শুভ 100%। যিহেতু তেওঁলোকৰ এই ক্ষেত্ৰ বিনিময় যুগকেইটা জন্মতেও যদি আছে, ইয়াতেও যদি আছে, তেতিয়া জন্মতে থকা বস্তু যদি ইয়াতেও একে হয় গোচৰ ফলত, তেতিয়া কিন্তু 100% শুভ ফল পায়। গতিকে তেনে ক্ষেত্ৰত জাতক জাতিকাসকলৰ অতি শুভ বুলি ক'ব পাৰি। আপোনাৰ অধিপতি হিচাপে বুধায়িত্ব যুগ আছে, গতিকে বুধৰ দশা বা ৰবিৰ দশা যদি চলি আছে অতি শুভ। ধনস্থানত মংগল যদিও আছে, মংগল নিজ হৈ আছে, সেইকাৰণে টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগ হৈ আছে আপোনালোকৰ। মাহৰ শেষৰ ফালৰ পৰা আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ অনটন দূৰ হ'ব, এইখিনি অকণ ধৈৰ্য ধৰক। মে মাহৰ 15ৰ পৰা যিহেতু বৃহস্পতি সঞ্চাৰ হ'ব, বৃহস্পতি আপোনাৰ ৰাশিতে বহিব, ৰাশিত বহিলেও বহুত শুভ নহয়। যেতিয়া দ্বিতীয়ত বহে বা তৃতীয়ত বহে তেতিয়া শুভ বুলি ধৰিব পাৰি, ৰাশিত কিন্তু বছৰফল বহুত শুভ নহয়। পাৰিলে আপোনালোকে মে মাহৰ 15ৰ পৰা বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি পঢ়াৰ ক্ষেত্ৰত চাওঁ, উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত যিহেতু প্ৰাইমেৰী শিক্ষাত কেতু বহি আছে, গতিকে কেতুৰ কাৰণে সৰু ল'ৰা ছোৱালী স্কুল যোৱা অলপমান অসুবিধা কৰিব পাৰে, অকণমান বাধা বিঘিনি আহিব পাৰে। গতিকে পাৰিলে শনিবাৰ বা মঙলবাৰে নিৰামিষ খাওক ৰাহু কেতুৰ নামত, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হৈছে শুক্ৰ, শুক্ৰ যিটো বৰ্তমান তুংগ অৱস্থাত আছে, তুংগ মানে হ'ল উচ্চ। গতিকে উচ্চ শিক্ষাৰ জাতক জাতিকাসকলৰ অতি শুভ। তেওঁলোকে বাহিৰত যাব ইচ্ছা কৰিলে দূৰত যাব পাৰে, বা যিসকলে পৰীক্ষা দিব তেওঁলোকৰ কাৰণেও অতি শুভ, ভালকৈ ৰিজাল্ট লাভ কৰিব উচ্চ শিক্ষাত। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ বুলি ক'ব পাৰি পঢ়াৰ ক্ষেত্ৰত। যদি আমি চাওঁ একাদশৰ ক্ষেত্ৰত ৰবি আৰু বুধ, আৰু কৰ্মৰ ক্ষেত্ৰত বহি আছে শুক্ৰ আৰু ৰাহু শনি। গতিকে কৰ্মত শনি অকণমান দূৰত যদি চাকৰি কৰিব ইচ্ছা কৰে, বা যিসকলে ঘৰৰ পৰা দূৰত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ, কিন্তু ওচৰত কৰিলে অকণমান অসুবিধা পাব পাৰে। শনি যিহেতু অলপ দূৰে দূৰে থাকে, আৰু লগত আছে শুক্ৰ, যিহেতু শনি আৰু শুক্ৰ দুটা মিত্ৰ, লগত আছে ৰাহুৱে কিছু খেলি মেলি কৰিব পাৰে, কিন্তু শুক্ৰ আৰু শনি দুটা মিত্ৰৰ কাৰণে কৰ্মত কিন্তু আগবাঢ়িব পাৰিব। যিহেতু ভাগ্যাধিপতি, ভাগ্যৰ অধিপতি যেতিয়া কৰ্মত থাকে আৰু কৰ্ম অধিপতি ভাগ্যত থাকে, তেতিয়া কিন্তু ভাল ফলে প্ৰদান কৰে। তেনে ক্ষেত্ৰত আপোনালোকৰ শনি আৰু শুক্ৰ বহুত শুভ। গতিকে আপোনালোকৰ দ্বাদশপতিয়ে হওক বা একাদশপতিয়ে হওক, তেনে ক্ষেত্ৰতো আপোনাৰ শুক্ৰ অতি শুভ, শনিও অতি শুভ। শনি আৰু ৰাহু থকাৰ কাৰণে কিছু ক্ষেত্ৰত শুভ কৰিব, কিন্তু ৰাহু মানে তুংগ নহয়, নিজ হৈ আছে, সেইকাৰণে ৰাহুৱে কিছু সৰু সুৰা অকণমান বাধা বিঘিনি দিব পাৰে। একাদশত ৰবি আৰু বুধ থকাৰ কাৰণে বুধায়িত্ব যুগ হ'ল, বুধায়িত্ব যুগৰ কাৰণে আপোনালোকে ভাল ফল লাভ কৰিব, আই ইনকাম বেছি হ'ব, বৃদ্ধি হ'ব। 15 মে'ৰ পৰা কিন্তু ইনকামবোৰ বৃদ্ধি হ'ব বৰ্তমান, যদিও কিছু অকণমান বাধা বিঘিনি চলি আছে। দ্বাদশত আছে বৃহস্পতি, যিটো খৰচৰ ঘৰত বৃহস্পতি আছে, খৰচ বৃদ্ধি যুগ চলি আছে, আপোনালোকৰ কিন্তু খৰচবিলাক বহুত বেছি। কিন্তু মে মাহৰ 15ৰ পৰা কিন্তু খৰচবিলাক কমিব। যদি প্ৰতিকাৰ হিচাপে চাওঁ, আপোনালোকৰ প্ৰতিকাৰ যিহেতু ৰাশিত বৃহস্পতি বহি আছে, আৰু কেতু বহুত শুভ নহয় প্ৰাইমেৰী শিক্ষাৰ কাৰণে। প্ৰাইমেৰী শিক্ষা জাতক জাতিকাসকলে কেতুৰ প্ৰতিকাৰ কৰিব। যিহেতু মে মাহৰ শেষৰ ফালে জুনৰ পৰা কিন্তু কেতু আপোনালোকৰ সঞ্চাৰ হ'ব, সঞ্চাৰ হোৱাৰ লগে কেতু কিন্তু ভাল ফল প্ৰদান কৰিব, যিহেতু তৃতীয় স্থানত থাকিব, তৃতীয়ত থাকিলে শুভ ফলে প্ৰদান কৰে। তেনে ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব টকা পইচাৰ ক্ষেত্ৰত, আৰু বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে হ'ল। বাকী গ্ৰহকেইটাই বহুত বেয়া ফল দিয়া নাই, অকল মংগল আৰু বৃহস্পতি দি আছে। বৃহস্পতি 15 তাৰিখৰ পিছত সঞ্চাৰ হ'লে কিছু অকণমান হ'লেও শুভ কৰিব। তেনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতি মংগলৰ কেতুৰ প্ৰতিকাৰ কৰিব।